সো গাইজ আমি ভইচ চেঞ্জৰ অলৰেডি 4টা ভিডিঅ' ইউটিউবত আপলোড দিয়া হ'ল। যিসকলে চোৱা নাই তোমালোকে চাবা। আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ইণ্টাৰগেটিভ চেণ্টেঞ্চৰ ভইচ কেনেকৈ চেঞ্জ কৰিব লাগিব, যে ইণ্টাৰগেটিভ চেণ্টেঞ্চৰ এক্টিভ ভইচৰ পৰা পেছিভ ভইচ আমি কেনেকৈ চেঞ্জ কৰিব লাগিব। চ' যদি চোৱা ৰুল 1, যদি এক্টিভ ভইচত প্ৰথমেই ডো বা ডাজ থাকে তেন্তে পেছিভ ভইচত কৰোঁতে প্ৰথমেই এম, ইজ, আৰ মানে তিনিটাৰ পৰা যিকোনো এটা বহাব লাগে। তাৰপিছত অবজেক্টক ছাবজেক্ট হিচাপে লিখি ইয়াৰ পিছত ভাৰ্ব 3 পিছত উপযুক্ত প্ৰিপজিশ্যন বহুৱাই ছাবজেক্টক অবজেক্ট হিচাপে লিখিব লাগে। কি কৰিব লাগিব যে প্ৰথমে আমাৰ কৰিব লাগিব যদিহে এক্টিভ ভইচৰ ডো বা ডাজ থাকে তেতিয়া পেছিভ ভইচ কৰোঁতে আমি প্ৰথমেই এম, ইজ, আৰ এই তিনিটাৰ পৰা যিকোনো এটা পাৰ্চন আৰু নাম্বাৰ হিচাপে আমি বহাম। তাৰপিছত কি কৰিম, অবজেক্টক আমি ছাবজেক্ট হিচাপে বহাম। তাৰপিছত ভাৰ্বৰ 3 নং ৰূপ লিখিম। তাৰপিছত এটা উপযুক্ত প্ৰিপজিশ্যন, সাধাৰণতে বাই হয়, যদি মেইন ভাৰ্ব ন থাকে তেন্তে টু হয়, আমি অলৰেডি আলোচনা কৰিছোঁৱেই। তেনেকৈ উপযুক্ত প্ৰিপজিশ্যন বহুৱাই আৰু লাষ্টত ছাবজেক্টক অবজেক্ট হিচাপে লিখিব লাগিব। চ' এক্সাম্পল, ডু ইউ লাইক চুইটছ, তুমি মিঠা ভাল পোৱানে? ডু ইউ লাইক চুইটছ। ইয়াত যিহেতু ডো আছে গতিকে এম, ইজ, আৰৰ পৰা যিকোনো এটা হ'ব। ইয়াত আমাৰ অবজেক্টটো আছে চুইটছ, এইটো হ'ল বহুবচন, গতিকে আমাৰ বহিব এম, ইজ, আৰৰ পৰা আৰ বহিব। তাৰপিছত চুইটছ অবজেক্টক আমি ছাবজেক্ট হিচাপে লিখিলোঁ। তাৰপিছত ভাৰ্বৰ 3 নম্বৰ ৰূপ লিখিব লাগিব। লাইকৰ 3 নম্বৰ ৰূপ হ'ল লাইকড। তাৰপিছত বাই, তাৰপিছত ছাবজেক্ট আছে ইউ আমি লাষ্টত লিখিলোঁ আৰু প্ৰশ্নবোধক চিন আছে, প্ৰশ্নবোধক চিন দিলোঁ। তাৰপিছত আছে ডাজ হি ন' মি, তেওঁ মোক জানেনে? ইয়াত কি হ'ব, ডাজ যিহেতু আছে গতিকে এম, ইজ, আৰৰ পৰা যিকোনো এটাই হ'ব। আৰু ইয়াত অবজেক্ট আছে মিক আমি যেতিয়া ছাবজেক্ট কৰিম তেতিয়া হৈ যাব আই, গতিকে ইয়াত কি বহিব, এম, ইজ, আৰৰ পৰা এম বহিব, এম। তাৰপিছত মিক অবজেক্ট বনালে হ'ব মি আছে অবজেক্ট, ইয়াক যেতিয়া আমি ছাবজেক্ট বনাম তেতিয়া হ'ব আই, মানে এম আই। তাৰপিছত ন' 3 নম্বৰ ৰূপ হ'ল ন'ন। তাৰপিছত প্ৰিপজিশ্যন বহিব লাগিব টু আৰু ছাবজেক্ট আছে হিক আমি অবজেক্ট বনালে হ'ব হিম, মানে এম আই ন'ন টু হিম। তাৰপিছত 3 নম্বৰটো চোৱা, ডু ইউ ছাৰপ্ৰাইজ হিম, তুমি তেওঁক আচৰিত কৰিছানে? ইয়াত কি হ'ব চোৱা, যিহেতু ডো আছে গতিকে প্ৰথমে এম, ইজ, আৰৰ পৰা যিকোনো এটা বহিব। আৰু ইয়াত অবজেক্টটো কি আছে, হিম আছে, গতিকে হিমক আমি যেতিয়া নেকি ছাবজেক্ট বনাম তেতিয়া হৈ যাব হি, গতিকে ইয়াত এম, ইজ, আৰৰ পৰা প্ৰথমে ইজ বহিব, ইজ হি। তাৰপিছত ছাৰপ্ৰাইজ আছে, ছাৰপ্ৰাইজৰ 3 নম্বৰ ৰূপ হ'ল ছাৰপ্ৰাইজড। তাৰপিছত আমি জানো যে যদিহে মেইন ভাৰ্ব ছাৰপ্ৰাইজ থাকে, এষ্টনিছ থাকে, ডিছপ্লিজ থাকে, এলাৰ্ম থাকে তেন্তে কি হয়, প্ৰিপজিশ্যন এড বহে। গতিকে এতিয়া ইয়াত কি বহিব, এড বহিব আৰু ছাবজেক্ট আছে ইউ লাষ্টত বহিব। আৰু প্ৰতিটো ক্ষেত্ৰতে লাষ্টত প্ৰশ্নবোধক চিন আছে যেতিয়া লাষ্টত প্ৰশ্নবোধক চিন বহিবই। চ' আশা কৰোঁ এইকেইটা বুজি পাইছা। তাৰপিছত চোৱা ৰুল 2, এক্টিভ ভইচত যদি প্ৰথমে ডিড থাকে, আগতে আছিল ডু আৰু ডাজ, এতিয়া যদি ডিড থাকে তেন্তে পেছিভ ভইচ কৰোঁতে প্ৰথমেই ৱাজ নাইবা ৱায়াৰ লিখিব লাগিব। প্ৰথমে কি লিখিব লাগিব, ৱাজ নাইবা ৱায়াৰ, আৰু বাকী নিয়ম আগৰ দৰে, মানে ইয়াত যেনেকৈ কৰি আহিছোঁ তেনেকেই হ'ব। এতিয়া 1 নম্বৰ হ'ল, ডিড দ্য হাণ্টাৰ কিল দ্য টাইগাৰ, মানে চিকাৰীজনে বাঘটো মাৰিছিল নে? ইয়াত কি হ'ব, যিহেতু ডিড আছে গতিকে ৱাজ বা ৱায়াৰৰ পৰা যিকোনো এটা হ'ব। গতিকে আমি প্ৰথমে লিখিব লাগিব অবজেক্টটো কি, অবজেক্ট আছে দ্য টাইগাৰ, এক বচন আছে গতিকে আমি ৱাজ লগাম, ৱাজ। তাৰপিছত দ্য টাইগাৰ অবজেক্ট, ইয়াক আমি ছাবজেক্ট হিচাপে লিখিম ৱাজ দ্য টাইগাৰ। তাৰপিছত কিলৰ 3 নম্বৰ হ'ল কিল্ড, ৱাজ দ্য টাইগাৰ কিল্ড। তাৰপিছত বাই লগাব লাগিব, তাৰপিছত ছাবজেক্ট আছে দ্য হাণ্টাৰ লাষ্টত বহি যাব। তাৰপিছত ডিড ইউ ইনভাইট হিম, তুমি তেওঁক ইনভাইট কৰিছানে, তুমি তেওঁক আমন্ত্ৰিত কৰিছানে বা নিমন্ত্ৰণ কৰিছানে? এইটো কি হ'ব, যিহেতু ইয়াত ডিড থকাৰ কাৰণে ৱাজ বা ৱায়াৰৰ পৰা যিকোনো এটা বহিব। ইয়াত যিহেতু হিম আছে, হিমক আমি যেতিয়া ছাবজেক্ট বনাম হৈ যাব হি, গতিকে সেইটো কাৰণে ইয়াত ৱাজ বহিব, ৱাজ হি। ইনভাইটৰ 3 নম্বৰ হ'ল ইনভাইটেড, ৱাজ হি ইনভাইটেড। তাৰপিছত বাই বহিব, ইউ আছে ছাবজেক্ট লাষ্টত বহি যাব। তাৰপিছত
ডিড হি ৰাইট অল দ্য লেটাৰ্ছ, তেওঁ এই গোটেইবোৰ চিঠি লিখিছিলনে? ইয়াত কি হ'ব? দ্য লেটাৰ্ছ আছে বহু বচন, গতিকে কি হ'ব? ৱায়াৰ বহিব। ৱায়াৰ অল দ্য লেটাৰ্ছ। ৰাইটৰ 3 নম্বৰ হ'ল ৰিটেন লিখিলোঁ। তাৰপিছত বাই লিখিব লাগিব। তাৰপিছত হি আছে ছাবজেক্ট, ইয়াক অবজেক্ট বনালে হ'ব হিম। তাৰপিছত হ'ব ডিড ইউ নট ইনভাইট হিম, তুমি তেওঁক ইনভাইট কৰা নাছিলা নেকি? ইয়াত কি হ'ব? যিহেতু অবজেক্ট কি আছে? হিম আছে, গতিকে ইয়াক ছাবজেক্ট বনালে হ'ব হি। আৰু ইয়াত ডিড থকাৰ কাৰণে ৱাজ বা ৱায়াৰৰ পৰা যিকোনো এটা আহিব। গতিকে হি যিহেতু আছে, হিৰ লগত আমি জানো ৱাজ বহিব, সেইটো কাৰণে ৱাজ বহিছে। আৰু নটটো আমাৰ ছাবজেক্টৰ পিছতহে বহিব। ৱাজ হি নট ইনভাইটৰ 3 নম্বৰটো হ'ল ইনভাইটেড, তাৰপিছত বাই বহিব, তাৰপিছত ইউ বহিব। আশা কৰোঁ এইখিনি বুজি পাইছা। যদিহে বুজি পাইছা তেন্তে ভিডিঅ'টো লাইক কৰা আৰু শ্বেয়াৰ কৰা। এই ধৰণৰ ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু বেল নটিফিকেশ্যন অল কৰি দিয়া। এতিয়া ৰুল 3, যদি এক্টিভ ভইচৰ প্ৰথমেই হু থাকে তেন্তে পেছিভ ভইচ কৰোঁতে প্ৰথমেই বাই হুম লিখিব লাগে, তাৰপিছত উপযুক্ত বিভাৰ পিছত অবজেক্ট লিখিব লাগে আৰু শেষত ভাৰ্বত 3 নং ৰূপ লিখিব লাগে। মানে কি কৰিব লাগিব? যদিহে এক্টিভ ভইচত কি থাকে? প্ৰথমে হু থাকে, তেন্তে পেছিভ ভইচ কৰোঁতে আমি কি কৰিব লাগিব? প্ৰথমে আমি বাই হুম লিখি দিব লাগিব। তাৰপিছত কি লিখিব লাগিব? উপযুক্ত এটা বিভাব লগাব লাগিব। উপযুক্ত বিভাব লগোৱাৰ পিছত অবজেক্টটো লিখিব লাগিব আৰু লাষ্টত ভাৰ্বৰ 3 নং ৰূপ লিখিব লাগিব। গতিকে এক্সাম্পল আমি চাওঁ। হু ডিড দিছ ৱৰ্ক, কোনে এই কামটো কৰিছিলে? ইয়াত কি হ'ব? হুৰ সলনি হ'ব বাই হুম, আৰু যিহেতু ডিড আছে গতিকে কি হ'ব? ৱাজ বা ৱায়াৰৰ পৰা এটা বহিব। আৰু ইয়াত যিহেতু দিছ ৱৰ্ক এক বচন হয়, গতিকে ৱাজ বহিছে। বাই হুম ৱাজ দিছ ৱৰ্ক, ড'ৰ 3 নম্বৰটো হ'ল ডান। ইয়াত মানে ডিডটো বহিছে হু ডিড দিছ ৱৰ্ক, গতিকে ডিডটো হ'ল এইটো ভাৰ্বৰ 2 নম্বৰ ৰূপ। যিহেতু ডিডটো ভাৰ্বৰ 2 নম্বৰ ৰূপ, গতিকে সেইটো কাৰণে ইয়াত ৱাজ বহিছে। হু বিল্ড দ্য তাজমহল, কোনে তাজমহলটো মানে নিৰ্মাণ কৰিছিলে? ইয়াত বিল্ড মানে বিল্ডৰ 2 নম্বৰ ৰূপ হ'ল বিল্ড। এইটো 2 নম্বৰ ৰূপত আছে, মানে পাষ্ট ফৰ্মত আছে। সেইটো কাৰণে হুৰ সলনি বহিব বাই হুম, আৰু ইয়াত বিল্ড থকাৰ কাৰণে এইটো পাষ্টত পৰি গ'ল, গতিকে ৱাজ বা ৱায়াৰৰ পৰা এটা বহিব। আৰু অবজেক্ট যিহেতু আছে দ্য তাজমহল এক বচন, সেইটো কাৰণে হ'ব ৱাজ। তাৰপিছত অবজেক্টটো বহিব দ্য তাজমহল, আৰু বিল্ডৰ 3 নম্বৰ ৰূপ বিল্ডেই হয়, গতিকে কি হ'ব? বাই হুম ৱাজ দ্য তাজমহল বিল্ড। হু কেন ডু দিছ ৱৰ্ক, ইয়াত হুৰ সলনি বহিব বাই হুম, কেন আছে কেন বহিব, তাৰপিছত দিছ ৱৰ্ক বহিছে, আৰু এটা বি লগাব লাগিব, তাৰপিছত ডান লগাব লাগিব। কাৰণ কেন হ'ল মডেল ভাৰ্ব, আমি জানো মডেল ভাৰ্ব যদি থাকে তেন্তে মডেল ভাৰ্ব নিজে বহি যায় আৰু লগতে বি ই বহে, আৰু বি ইটো মানে অবজেক্টৰ পিছতহে লিখিব লাগিব। হু হেজ ব্ৰকেন দ্য গ্লাছ, ইয়াত কি হ'ব? হুৰ সলনি বাই হুম হ'ব। হেজ আছে গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্স যদি থাকে, মানে হেজ থাকিলে হেজ বিন হয়, গতিকে বিনটো অবজেক্ট লিখাৰ পিছতহে লিখিব লাগিব। মানে বাই হুম হেজ দ্য গ্লাছ বিন ব্ৰকেন, এনেকৈ হ'ব। তাৰপিছত ৰুল 4, যদি এক্টিভ ভইচৰ প্ৰথমে হোৱাই থাকে তেন্তে পেছিভ ভইচ কৰোঁতে প্ৰথমে ইহঁত নিজেই বহিব, তাৰপিছত উপযুক্ত বিভাৰ পিছত অবজেক্ট, তাৰপিছত ভাৰ্ব 3, আৰু লাষ্টত উপযুক্ত প্ৰিপজিশ্যন বহুৱাই পেলাই কি কৰিব লাগিব? ছাবজেক্ট অবজেক্ট হিচাপে লিখিব লাগিব। তাৰমানে কি হ'ল? যদিহে প্ৰথমে হোৱাই এইকেইটা থাকে তেন্তে কি কৰিব লাগিব? প্ৰথমে ইহঁত নিজে বহিব, তাৰপিছত উপযুক্ত এটা বিভাৰ বহিব। উপযুক্ত বিভাৰ বহাৰ পিছত কি কৰিব লাগিব? অবজেক্টটোক ছাবজেক্ট হিচাপে লিখিব লাগিব, তাৰপিছত ভাৰ্বৰ 3 নম্বৰ ৰূপ লিখিব লাগিব, তাৰপিছত উপযুক্ত প্ৰিপজিশ্যন বহাই পেলাই তাৰপিছতহে ছাবজেক্টক অবজেক্ট হিচাপে লিখিব লাগিব। চ' 1 নম্বৰ এক্সাম্পল, হোৱাই ডু ইউৰ ফাদাৰ ৰিফিউজ টু গেট দ্য জব, ইয়াত কি হ'ব? হোৱাই ডু ইউৰ ফাদাৰ ৰিফিউজ টু গেট দ্য জব, ইয়াত হোৱাই আছে, হোৱাই প্ৰথমে বহিব। যিহেতু ডো আছে, আমি জানো ডো থাকিলে কি হয়? এম ইজ আৰৰ পৰা যিকোনো এটাই বহে, গতিকে কি বহিব? ইয়াত দা জব আছে এক বচন, গতিকে ইজ বহিছে,
তাৰপিছত ইজ বহিছে, তাৰপিছত অবজেক্টও আমি লিখিব লাগিব, ডাজ অফ লিখিলোঁ। তাৰপিছত ভাৰ্বৰ 3 নম্বৰ ৰূপ ৰিফিউজ আছে, ৰিফিউজৰ 3 নম্বৰ ৰূপ হ'ব ৰিফিউজড। তাৰপিছত টু গেট লগত আছে, টু গেট লগত বহি যাব। তাৰপিছত উপযুক্ত প্ৰিপজিশ্যন মানে বাই লগাব লাগিব। তাৰপিছত ছাবজেক্ট কি আছে, ইউৰ ফাদাৰ এইখিনি লাষ্টত বহিব। তাৰপিছত আছে হোৱাই এণ্ড ডিড ইউ কল মি, তুমি কেতিয়া মোক মাতিছিলা। ইয়াত কি হ'ব, হোৱাই এণ্ড ডিড ইউ কল মি আছে, ডিড আছে চিম্পল পাষ্ট টেন্সত আছে, মানে পাষ্ট ফৰ্মত আছে। সেইটো কাৰণে কি হ'ব ইয়াত মানে বিভাৰ্বটো ৱাজ বা ৱায়াৰৰ পৰা যিকোনো এটা হ'ব। হোৱাই এণ্ড আছে, প্ৰথম হোৱাই এণ্ড বহিব। তাৰপিছত ইয়াত যিহেতু মি আছে, মিক আমি ছাবজেক্ট বনালে আই হৈ যাব, সেইটো কাৰণে ইয়াত ৱাজ হ'ব, মানে হোৱাই এণ্ড ৱাজ। তাৰপিছত মিক অবজেক্টটো আছে, ইয়াক ছাবজেক্ট বনালে হ'ব আই। তাৰপিছত ভাৰ্ব আছে কলৰ 3 নম্বৰ হ'ল কল্ড, হোৱাই এণ্ড ৱাজ আই কল্ড। তাৰপিছত বাই বহিব, তাৰপিছত ইউ ছাবজেক্ট, ইউক অবজেক্ট বনালে হ'ব ইউ। তাৰপিছত আছে হোৱাই ডিড শ্বি ডু ডেট, সেইটোক চেম তেনেকৈ হ'ব, হোৱাই আছে হোৱাই বহিব। ইয়াত ডেট আছে, ডেট যিহেতু এক বচন সেইটো কাৰণে কি হৈছে, আৰু ইয়াত ডিড আছে ভাৰ্বৰ 2 নম্বৰ ৰূপত, সেইটো কাৰণে ৱাজ বা ৱায়াৰৰ পৰা ৱাজ বহিছে। তাৰপিছত অবজেক্ট আছে ডেটটো বহি গ'ল। ডো আছে ভাৰ্ব, ডোৰ 3 নম্বৰ ৰূপ হ'ল ডান বহিছে। তাৰপিছত বাই বহিছে, আৰু শ্বীক আমি অবজেক্ট বনালে হ'ব হাৰ। গতিকে কি হ'ব, হোৱাই ৱাজ ডেট ডান বাই হাৰ। চ' আশা কৰোঁ সকলোখিনি বুজিয়ে পাইছা। চ' আজিলৈকে এইখিনি, লগ পাম বেলেগ এটা ভিডিঅ'ত। চ' থেংক ইউ।